So hello student, welcome to ND Education. আজি এটা নিউ ভিডিও মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজিৰ এই ভিডিওটি হৈছে আসাম স্কুটি ডিস্ট্ৰিবিউচনৰ ওপৰত ওকে বহুত দিনৰ পৰা মোক বহুতে কমেন্ট কৰি আছে যে এইবাৰ 2025 বৰ্ষত যি সকল এলিজিবল ষ্টুডেন্ট আছে আসাম এইচএস স্কুটিৰ বাবে তেওঁলোকক কেতিয়া স্কুটি কিখন প্ৰদান কৰা হ'ব ওকে আৰু আমি যেহেতু আগতে ডিসকাস কৰাত পাইছিলো যে এই বছৰ অনলাইন এপ্লাই কৰিব লাগিব সো অনলাইন এপ্লাই প্ৰসেসটো আৰম্ভ হৈছে নেকি এতিয়া বা লাষ্ট ডেট কি ওকে ডকুমেন্ট কি লাগিব কোনটো প্ৰসেসত আমি স্কুটিখন পাম ওকে সো আজি সকলো বিলাক কনফিউজন ক্লিয়াৰ কৰি আজিৰ ভিডিওটি লৈ আছো গোটেইখিনি মই ভালকৈ দেখাই দিম কত কি তোমালোকে কৰিব লাগিব ওকে বা ডকুমেন্ট এনেকুৱা কিছুমান ইম্পৰ্টেন্ট ডকুমেন্ট কম সেইখিনি পাৰিলে তোমালোকে এতিয়াৰ পৰা ৰেডি কৰি ৰাখিব পাৰিবা ওকে সো আহা আজিৰ ভিডিওটি দেৰি নকৰাকৈ আৰম্ভ কৰো ওকে সকলোৱে যাতে ভিডিওটিৰ কথাখিনি যিখিনি মই কও ভালকৈ মন দি শুনা কাৰণ কিবা যদি ভুল কৰি দিয়া ন তেতিয়া পিছত স্কুটিখন পোৱাত তোমালোকৰ প্ৰবলেম হ'ব ওকে সো ইয়াত তোমালোকে গাইডলাইনছ খিনি যদি চাব বিচাৰা স্কুটিৰ মই আগতে ডিসকাস কৰিছো কোনে পাব কোনে নাপায় ওকে হেইটো তোমালোকে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে ডিএইচসি তাত আহি কিনেও তোমালোকে এই গাইডলাইনছসমূহ ইয়াত সাৰ্চ কৰি কিনে চাব পাৰা ওকে তথাপি মই ওপৰে কিছু কৈ দিও তাৰ পিছত আমি ডকুমেন্টছ খিনি লগতে প্ৰসেস খিনি আমি ডিসকাস কৰিম ওকে বা অনলাইন এপ্লাই কেতিয়া কৰিব লাগিব হেটো ডিসকাস কৰিম সো স্টুডেন্ট আমি গাইডলাইনছ খিনি জানো যে এই বছৰ 80% পৰা স্টুডেন্টক দিব বহুতে কৈ আছে যে 60 তো দিব নেকি 70 তো দিব নিদিয়ে যেহেতু অলৰেডি বহুতবাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বহুত বাতৰি কাকততো এই কথাখিনি দিছে বা বহুত নিউজত দিছে সো এই বছৰ 80% থাকিলেহে তোমালোকে স্কুটিখন পাবা ওকে আৰু এলিজিবিলিটি ইয়াত দিয়া দিছে 80% লাগিব লগতে বেটাৰমেন্ট যি সকলে দিয়ে ধৰা লাষ্ট ইয়াৰ তেওঁলোকৰ 80% নাছিলে বাট এই বছৰ বেটাৰমেন্ট দি বা ৰিএপিয়াৰেন্স কৰি কিনে তেওঁলোকে 80% পাইছে সো তেওঁলোক এলিজিবল নহব ডাইৰেক্ট ফ্ৰেছ ষ্টুডেন্ট সকলেহে এই স্কুটি কিখন লাভ কৰিবলৈ এলিজিবল হ'ব ওকে লগতে অসমৰ বাসিন্দা হ'ব লাগিব তোমালোকে যদি অসমৰ বৰ্ডত পঢ়িছা বাট তোমালোকৰ পাৰ্মানেন্ট ৰেসিডেন্স বেলেগ ষ্টেটৰ হয় ওকে বেলেগ ৰাজ্যৰ হয় দেন তোমালোকে স্কুটিখন পাবলৈ যোগ্য নহবা ওকে লগতে যি সকল ষ্টুডেন্টে ধৰা অসমত পঢ়া নাই বাহিৰত পঢ়িব গৈছে তেওঁলোকে পিআৰসি দিলেও হ'ব এইখিনি কথা মই ভালকৈ ডিসকাস কৰিছো ডেসক্ৰিপচনত লিংক আছে গাইডলাইনছৰ ওপৰত তোমালোকে ভালকৈ গাইডলাইনছখিনি চাই লোৱা ওকে এতিয়া যদি ডিস্ট্ৰিবিউচনৰ মই যেটো কৈছো যে অনলাইন এপ্লাই কৰিব লাগিব ওকে সো অনলাইন এপ্লাইটো কেতিয়া হ'ব ওকে বা এতিয়ালৈ আৰম্ভ হৈছে নে নাই ওকে অনলাইন এপ্লাই চাব গলে এতিয়ালৈ তোমালোকৰ আৰম্ভ হৈ যোৱা নাই কাৰণ অনলাইন এপ্লাই কৰাৰ আগতে আৰু কিছুমান প্ৰসেস আছে বা কিছুমান ষ্টেপ আছে ওকে সেইখিনি চাই কিনে তাৰ পিছতহে আমাৰ অনলাইন এপ্লাইৰ যেটো প্ৰসেস বা যেটো পোৰ্টেল হেতু খুলি দিব ওকে সো তাত ভালকৈ চাব গলে ইয়াত যেটো দিছে ইট ইজ এন এপ্লিকেশন বেসড স্কিম প্ৰগ্ৰাম নো অফলাইন এপ্লিকেশন উইল বি ওকে অফলাইন এপ্লিকেশন নলয় জাস্ট অনলাইন হ'ব বাট তাৰে আগতে তোমালোকৰ যিখিনি এলিজিবল ডকুমেন্ট হয় বা যিখিনি ইম্পৰ্টেন্ট ডকুমেন্ট হয় সেইখিনি তোমালোকে কালেক্ট কৰিব লাগিব বা সেই ডকুমেন্টখিনি পাবৰ বাবে তোমালোকে যোগ্য হ'ব লাগিব ওকে ডকুমেন্টৰ কথা ক'বলৈ গলে ইয়াত এটা পইণ্ট লিখা নাই যে এডমিশন ল'ব লাগিব নে নাই এডমিশন নললেও হ'ব লাষ্ট ইয়াৰ লিখি দিছিলে যে 10+2 কন্টিনিউ কৰিব লাগিব অৰ্থাৎ 12ৰ পিছত এডমিশন ল'ব লাগিব কন্টিনিউ কৰি থাকিব লাগিব বা যদি ড্ৰপ লৈ লোৱা তেতিয়া তোমালোকে স্কুটিখন নোপোৱা বাট এইবাৰ সেই পইণ্টটো ইয়াত লিখা নাই তথাপিও যেহেতু তুমি ইয়াৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া তুমি যদি yes এই ডি নম্বৰ পইণ্টটো চোৱা student admitted in institution outside the state are also eligible so admissioner কথা কৈছে ন যে অসমৰ বাহিৰত পঢ়িলেও তেওঁলোকে এলিজিবল হ'ব মানে কি অসমত পঢ়িলেও তোমালোকে এলিজিবল হ'ব অৰ্থাৎ ইয়াত যেটো এডমিশন লোৱাৰ কথাটো ইনডাইৰেক্টলি মেনশন কৰিছে যে তোমালোকে এডমিশন ল'ব লাগিবই ওকে যদি এডমিশন নললেও হলে হয় বা তোমালোকে যে এইচএছৰ পিছত ড্ৰপ ললেও যদি তোমালোকক স্কুটিখন দিলে হয় তেতিয়া এই ডি নম্বৰ পইণ্টটো তেওঁলোকে মেনশন নকৰিলে হয় ওকে সো তোমালোকে অসমত হক বা অসমৰ বাহিৰতে হক তোমালোকে এডমিশনটো ল'ব লাগিব আৰু অসমৰ বাহিৰত যদি তোমালোকে এডমিশন লোৱা কিছুমানে এনআইটিত পায় বা কিছুমান বেলেগ ইনষ্টিটিউচন আছে বাহিৰত আছে অসমৰ বাহিৰত আছে মুম্বাইত আছে ওকে বেংগলৰত আছে সো তোমালোকে যদি অসমৰ বাহিৰত পঢ়িব যোৱা তথাপিও তোমালোকে পাবা বাট তোমাৰ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট হেতু থাকিব লাগিব আৰু যদি অসমৰ বাহিৰত পঢ়িব যোৱা অফকোৰ্স তোমালোকৰ পিআৰসি টো থাকিব কাৰণ বাহিৰত পঢ়িব গলে তোমালোকৰ এই পিআৰসি সাৰ্টিফিকেটটো লাগে ওকে তথাপিও যি সকলে অসমতো পঢ়ি আছে বিএ হক বিএসসি হক বিটেকত এডমিশন লৈছা যদি তোমালোকৰ নিটৰ ৰিজাল্ট ভাল হৈছে যদি এমবিবিএছত লবা তথাপিও তোমালোকৰ পিআৰসি খন থকাটো জৰুৰী ওকে সো এই কথাটো যেহেতু ইয়াত মেনশন কৰিছে তাৰ দ্বাৰা আমি এটো গম পাব পাৰো যে তোমালোকে এডমিশন ল'ব লাগিবই যদি কিছুমানে এডমিশন নলও বুলি ভাবিছা তোমালোকে ধৰা বেলেগ এন্ট্ৰেন্স এক্সামিনেশনৰ প্ৰিপাৰেচনৰ বাবে তুমি ড্ৰপ দিবা তেতিয়া তোমালোকে স্কুটিখন পাবলৈ এলিজিবল নহবা
ওকে ইয়াত ডাইৰেক্ট লিখা নাই পইণ্টটো তথাপিও যদি ডাইৰেক্ট সেনেকৈ কিবা ঘোষণা কৰি দিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই ডাইৰেক্ট ভিডিঅ' দি দিম তথাপিও তোমালোকে চিয়'ৰ হৈ ল'ব পাৰা যে এডমিশ্যন নল'লে তোমালোকে স্কুটিখন নোপোৱা এই পইণ্টটো মই তোমালোকক কৈ থ'লোঁ এতিয়া ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ চাব গ'লে এইবাৰ অনলাইন এপ্লাই হ'ব ন অনলাইন এপ্লাই হ'লে ইয়াত কি দিছে প্ৰথমে বেনিফিচিয়াৰী লিষ্ট অৰ্থাৎ কোনসকল এলিজিবল হ'ব এপ্লাই কৰিবলৈ ওকে স্কুটিসমূহ পাবলৈ নহয় এপ্লাই কৰিবলৈ কোনসকল এলিজিবল হ'ব তাৰ লিষ্টখন অলৰেডি দি দিছে আৰু যদি চোৱা নাই তোমালোকে মেৰিট লিষ্টসমূহ মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা বা তাত তোমালোকে চাই ল'বা ওকে আৰু ইয়াত কি দিছে দ্য লিংক টু দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি পাব্লিছড বাই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন in the official website of DHC as mentioned at paragraph B above. So ইয়াত paragraph B যেনেকৈ ইয়াত ছেকেণ্ড নম্বৰ পেৰাগ্ৰাফটো যিটো মেনশ্যন কৰিছে আকৌ অ'কে চ' আমাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে নটিছসমূহ দি দিব বা এক্সট্ৰাকৈ এটা পৰ্টেল খুলিব পাৰে অ'কে কাৰণ পৰ্টেলত তোমালোকে বেলেগ বেলেগ ডিটেইলছ দিব লাগিব ন ডাইৰেক্ট হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অৰ্থাৎ মই পৰ্টেলটো দেখাই দি আছোঁ ওকে এইটো পৰ্টেল হয় তথাপিও তুমি ইয়াত চাৰ্চ কৰি চাব পাৰা যে DHC বুলি মাৰিলে হ'ল DHC আছাম বুলি মাৰি দিবা ওকে DHC আছাম ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট চ' এইটোৱে হ'ল অফিচিয়েল ৱেবছাইট ওকে ইয়াতে তোমালোকৰ যিটো অনলাইন এপ্লিকেশ্যনৰ লিংক সেইটো ইয়াত মুকলি কৰি দিব ওকে ইয়াত তলত আহি যাব পাৰে তথাপিও তোমালোকে ইয়াত যিটো নটিফিকেশ্যনৰ ছেকশ্যন আছে ইয়াত ছাইডত গ'লে তোমালোকে এটা অপশ্যন পাবা নটিফিকেশ্যনৰ এই লেটাৰ্ছৰ বা অফিচ অৰ্ডাৰ অফিচ মেমৰেণ্ডাম ইয়াত গৈও তোমালোকে চেক কৰি থাকিব পাৰা চ' যেতিয়া আমাৰ লিংকটো মুকলি কৰি দিব ইয়াত নটিচ দি দিব ওকে বা তুমি ইয়াত চাব নালাগে মই ডাইৰেক্ট ভিডিঅ' দি দিম ইউটিউবত তোমালোকে চিন্তা নকৰিবা ওকে এতিয়া ডকুমেণ্টৰ ক্ষেত্ৰত চাব গ'লে ওকে কাৰণ মই প্ৰচেছটো মই অলৰেডি ডিছকাছ কৰিছোঁ আগৰ ভিডিঅ'ত তথাপিও কৈ দিওঁ যে তোমালোকে পোনপ্ৰথমে অনলাইন এপ্লাই কৰিব লাগিব ওকে অনলাইন এপ্লাই কৰাৰ পিছত তোমালোকৰ লিষ্টসমূহ আকৌ লিষ্ট ওলাব কোনসকল এলিজিবল হোৱা সেই লিষ্টসমূহ তোমালোকৰ প্ৰিন্সিপাল কিছুমান কলেজ ৱাইজ প্ৰিন্সিপাল ভগাই দিব ওকে তোমালোকে ক'ত পঢ়িছিলা সেইটো হিচাপে নহয় এই যাতে স্কুটিসমূহ ডিষ্ট্ৰিবিউশ্যনৰ দায়িত্ব কিছুমান প্ৰিন্সিপালে লয় বা এনেকৈ নডেল প্ৰিন্সিপাল হিচাপে কেইখনমান কলেজ ভগাই দিয়ে সেই কলেজৰ আণ্ডাৰতহে তোমাৰ নামটো আহিব ওকে সেই হিচাপে এখন লিষ্ট ওলাই দিব যে তোমাৰ নামটো কোনখন কলেজৰ আণ্ডাৰত আহিছে কোনটো প্ৰিন্সিপালৰ আণ্ডাৰত আহিছে বা কোনটো ডিলাৰৰ আণ্ডাৰত আহিছে ডিলাৰ মানে ক'ৰ পৰা গাড়ীখন পাবা সেনেকৈ আকৌ এখন লিষ্ট ওলাই দিব যেতিয়া লিষ্টবোৰ পাব্লিছ হ'ব মই দি দিম চেনেলত তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা ওকে ইয়াৰ পিছত তোমালোকৰ যিজন প্ৰিন্সিপালৰ আণ্ডাৰত তোমাৰ নাম আহিছিল বা যিখন কলেজৰ আণ্ডাৰত তোমাৰ নাম আহিছিল সেইখনত যাবা আৰু যিখন বাণীকান্ত কাকতি চাৰ্টিফিকেট হয় সেইখন কালেক্ট কৰি ল'বা ওকে ফাৰ্ষ্ট প্ৰচেছ অনলাইন এপ্লাই দেন তোমালোকে সেইটো কালেক্ট কৰি ল'বা বাণীকান্তৰ চাৰ্টিফিকেটটো বা এপ্ৰিচিয়েশ্যন লেটাৰটো ওকে ইয়াৰ পিছত পুনৰাই তোমালোকে অফলাইন ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব কাৰণ অনলাইনত কিছুমান ফেক ডকুমেণ্টছো কিছুমানে আপলোড কৰি দিব পাৰে ন চ' ডকুমেণ্ট ভেৰিফিকেশ্যন চাব গ'লে দুটা ষ্টেজত হয় এটা তোমালোকে যিখন কলেজৰ আণ্ডাৰত তোমাৰ নাম আহিছে সেইখন কলেজত এই এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট আনিব যোৱাৰ সময়ত চাই ডকুমেণ্টখিনি আৰু যেতিয়া তোমালোকে স্কুটিৰ বাবে যাবা ডিলাৰত তেতিয়া তোমালোকে ডিলাৰৰ ফালৰ পৰা বা তাত আগতেও ডিলাৰৰ ফালৰ পৰা তোমালোকক কল কৰিব মাতিব ওকে তোমালোকৰ যিটো নাম্বাৰ এই ইয়াত আছে ন যিখন মেৰিট লিষ্ট ওলাই দিছিলে ওকে সৰি তাত নাম্বাৰ এইবাৰ মেনশ্যন কৰি দিয়া নাই তথাপিও যেতিয়া তোমালোকে অনলাইন এপ্লাই কৰিবা তেতিয়াতো তোমালোকে ফোন নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিবা ন চ' সেই ফোন নাম্বাৰটোত তোমালোকৰ কল আহিব দেন ইউ হেভ টু গ' টু দ্য ডিলাৰ এণ্ড ডকুমেণ্টখিনি লৈ যাবা ওকে তথাপিও প্ৰচেছটো অলপ বেলেগ হ'ব পাৰে যদি নটিচ ওলাই দিয়ে ভালকৈ মই ডিছকাছ কৰিম তথাপিও ওপৰে মই কৈ দিছোঁ যে অনলাইন এপ্লাই কৰিব লাগিব দেন তোমালোকৰ আকৌ লিষ্ট ওলাব লিষ্ট মানে নডেল অফিচাৰ হিচাপে বা নডেল প্ৰিন্সিপাল হিচাপে দেন সেই কলেজত গৈ কিনে তোমালোকে এপ্ৰিচিয়েশ্যন লেটাৰ বা যিখন চাৰ্টিফিকেট সেইখন কালেক্ট কৰিব লাগিব ওকে দেন তোমালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে সেই কলেজ বা ডিলাৰত যাব লাগিব পাৰে কাৰণ অনলাইনত অকল এপ্লাই কৰিলে নহয় ন তোমালোকে ভেৰিফাইও কৰিব লাগিব ডকুমেণ্টখিনি ওকে ইয়াৰ পিছত তোমালোকৰ যেতিয়া স্কুটি দিয়াৰ সময়ত তোমালোকক মাতিব কল কৰিব ডিলাৰৰ ফালৰ পৰা দেন ডিলাৰত গৈ কিনে তোমালোকে স্কুটিখন কালেক্ট কৰি ল'ব পাৰিবা এক্সট্ৰা 1 টকাও দিব নালাগে কিছুমানে যদি এক্সট্ৰা কিবা পাৰ্ট লগাই লোৱা স্কুটিখনত ওকে কিবা ছেফ গাৰ্ডে হওক ওকে ফুটমেটে হওক তেতিয়া তোমালোকে সেইখিনি এক্সট্ৰাকৈ কিনি লগাই ল'ব পাৰা বাট স্কুটিখনৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ নামত হওক ইঞ্চুৰেঞ্চৰ নামত হওক ওকে বা কিবা কাৰণৰ নামতে হওক তোমালোকে বা হেলমেটৰ নামতে হওক তোমালোকে পইচা দিব নালাগে এভৰিথিং উইল বি ফ্ৰী অফ কষ্ট তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ পইচা ইঞ্চুৰেঞ্চৰ পইচা সকলোখিনি গভৰ্ণমেণ্টে দিব তোমালোকৰ হেলমেটটো ফ্ৰীতে পাবা তাৰ লগত তোমালোকে পইচা দিব নালাগে চ' এইখিনি হ'ল তোমালোকৰ প্ৰচেছ আৰু যিসকলে ধৰা ছাত্ৰী কিছুমান আছে তোমালোকে নিযুত মইনা ল'বা ওকে নিযুত মইনা দিয়ে 1000 টকা বা 1200 টকা কিবা এনেকৈ দিয়ে তোমালোকে নিযুত মইনাৰ ওপৰত মই ভিডিঅ' বনোৱা আছে বা মই বনাম যেতিয়া আহিব ওকে নিযুত মইনাৰ ওপৰতো বেলেগকৈ এখন গাইডলাইনছ আহিব পাৰে তথাপিও নিযুত মইনা ফৰ্মো অলৰেডি কলেজত দিয়া আৰম্ভ কৰিছে চ' যিসকলে নিযুত মইনা ল'ম বুলি ভাবিছা ওকে প্ৰায় 1000 টকামানকৈ দিয়ে তোমালোকে ডিগ্ৰী ষ্টুডেণ্টসমূহ হওক চ' তোমালোকে ল'ব পাৰা
বাট নিযুত মইনা যদি লোৱা দেন তোমালোকে স্কুটিখন ল'বলৈ এলিজিবল নহ'ব আৰু মই সাজেষ্ট কৰিম যে তোমালোকে স্কুটিখনে ল'ব পাৰিলে ওকে কাৰণ নিযুত মইনা মাহে মাহে দি থাকে দুই এটা মাহত কেতিয়াবা বাদ পৰি যায় কাৰণ লাষ্ট ইয়াৰৰ বহুতো ষ্টুডেণ্টে নিযুত মইনা পোৱা নাই এটা মাহত পোৱা নাই এটা মাহত আহিছে কিবা প্ৰব্লেম দেখাইছে এতিয়া স্কুটিখন আহিলে ডাইৰেক্টটো পাই যাবা ন ওকে এনেও স্কুটিখনৰ দাম বেছি নিযুত মইনাখিনি হিচাপ কৰিব গ'লে চ' এইটো তোমাৰ ওপৰত ডিপেণ্ড স্কুটি ল'বা নে নিযুত মইনা বাট যিকোনো এটা চইচ কৰিব লাগিব এতিয়া যদি তুমি ধৰা আমাৰ যিহেতু নিযুত মইনা ফৰ্ম দি আছে কলেজসমূহত দিয়া আৰম্ভ কৰিব এডমিশ্যন যিহেতু হৈ গৈছে অলৰেডি যদি ফৰ্মটো লৈ আনি কিনে ফিল আপ কৰি দিয়া দেন তোমালোকে আৰু পিছত যেতিয়া স্কুটিৰ বাবে এপ্লাই কৰিবা তেতিয়া এপ্লাই কৰিব পাৰিবা নেকি নোৱাৰা কাৰণ এপ্লাই কৰাৰ সময়ত তোমালোকে এটা ডকুমেণ্ট লিখি দিব লাগিব যে মই নিযুত মইনাটো লোৱা নাই বা নিযুত মইনা নলওঁ যদি ভুলভাৱে কিবা কৰা যে ইয়াতো এপ্লাই কৰিছোঁ মনে মনে বাট স্কুটিটো এপ্লাই কৰি দিওঁ দেন তোমালোকৰ সেইটো কাম নকৰিবা তোমালোকৰ এইটো ইলিগেল হৈ যাব ওকে দেন সেইটো নকৰাই ভাল চ' ফিক্স কৰি ল'বা নিযুত মইনা ল'বা নে স্কুটি ল'বা ওকে এতিয়া মই ডকুমেণ্টৰ কথাখিনি কৈ দিওঁ ডকুমেণ্টখিনি তোমালোকে ভালকৈ শুনি লোৱা যদি কিবা কনফিউজন আছে মোক জনাবা আৰু ডেছক্ৰিপশ্যনত আমাৰ গ্ৰুপৰ লিংক দিয়া আছে হোৱাটছএপ গ্ৰুপৰ তাতো তোমালোকে জইন হৈ ল'বা ওকে অনলাইন এপ্লাই এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই এপ্লাই হ'লে মই তোমালোকক জনাই দিম এতিয়া ডকুমেণ্টখিনি তোমালোকে ভালকৈ শুনি লোৱা ওকে মই তলত দি দিছোঁ ডকুমেণ্টৰ অপশ্যনটো ৱেইট য়েছ চ' ডকুমেণ্ট নাম্বাৰ 1 হ'ল এপ্লিকেশ্যন ফৰ্ম এণ্ড ডিক্লেৰেশ্যন এইখন কি কোনেও বুজি পোৱা নাই এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ অনলাইন যিহেতু আমি এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়ত তোমালোকে কিবা এখন স্লিপে হওক বা কিবা এখন ৰিচিপ্টে হওক বা কিবা এখন এপ্লিকেশ্যন ফৰ্ম হিচাপেওতো পাবা ন সেইখন তোমালোকে ৰাখি থ'বা ওকে বা ডিক্লেৰেশ্যন চাব গ'লে তোমালোকে যেতিয়া ডিলাৰত যাবা এইটো নালাগিব পাৰে বাট লাগিব পাৰে তথাপিও মই আগতীয়াকৈ কৈ থৈছোঁ যেতিয়া ডিলাৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যাবা দেন ডিলাৰত এখন অফলাইন ফৰ্ম তোমালোকে ফিল আপ কৰি দিব লাগিব পাৰে চাইন মাৰি কিনে যে মোৰ অমুক ডিটেইলছ মই নিযুত মইনা লোৱা নাই অমুক লোৱা নাই ওকে তথাপিও মই ছেকেণ্ডৰ অপশ্যনতে দিছোঁ যে আণ্ডাৰটেকিং ফৰ অপটিং স্কুটি ইনষ্টেড অফ নিযুত মইনা ওকে এনেকুৱা এখন লিখিত ৰূপত কিবা দিব লাগিব পাৰে যদি লাগে তোমালোকৰ সেই যিখন কলেজৰ আণ্ডাৰত তোমাৰ নাম আহিব তাৰ ফালৰ পৰা ন'টিচ দি দিব নহয় ওকে যে অমুক ডকুমেণ্টখিনি ভেৰিফিকেশ্যনৰ কাৰণে লৈ আহিবা লগতে এখন চাৰ্টিফিকেট যোৱাবাৰ কিছুমানক দিছিলে লাইক বি বৰুৱা কলেজৰ পৰা এখন খুজিছিলে আণ্ডাৰটেকিং যে ছোৱালীবিলাকে যে নিযুত মইনা লোৱা নাই তোমালোকে যে স্কুটি ল'বা তাৰ বাবে এখন লিখি দিব লাগিব যে আমি নিযুত মইনাটো এপ্লাই কৰা নাই চ' আমি স্কুটিখন যাতে পাওঁ সেনেকৈ চাইন মাৰি কিনে লিখি দিব লাগিব তোমালোকে ওকে ল'ৰাসকলে নালাগে এইটো ইয়াৰ পিছত ষ্টুডেণ্টৰ আধাৰ কাৰ্ড পান কাৰ্ড বাৰ্থ চাৰ্টিফিকেট এইখিনিতো ইম্পৰ্টেণ্ট চবৰে থাকে ওকে বাকী দুটা নাথাকিলেও আধাৰ কাৰ্ডটো যাতে তোমালোকৰ থাকে এইটো ভালকৈ ঠিক কৰি লোৱা যদি আধাৰত কিবা প্ৰব্লেম হৈ আছে তোমালোকে এতিয়াও ঠিক কৰি ল'ব পাৰা আধাৰ চেণ্টাৰত গৈ কিনে বা সেইখিনি তেওঁলোকে কৈ দিব কিবা যদি প্ৰব্লেম হৈ আছে কাৰণ আধাৰ কাৰ্ডটোৰ ওপৰতে আজিকালি চব ডিপেণ্ড হয় ওকে তোমালোকে গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে বা এপ্লাই কৰাৰ সময়তে আধাৰ কাৰ্ডটো লাগিব ওকে চ' আধাৰ কাৰ্ডৰ কিবা প্ৰব্লেম হৈ থাকিলে তোমালোকে ঠিক কৰি লোৱা বাকী পান কাৰ্ড বাৰ্থ চাৰ্টিফিকেট এইবিলাক এজ প্ৰুফৰ কাৰণে চোৱা দেখা যায় ওকে চ' নহ'লেও ইমান প্ৰব্লেম নহয় তথাপিও যদি এপ্লাই কৰা নাই পান কাৰ্ড তোমালোকে এপ্লাই কৰি ল'ব পাৰা আৰু যদি এপ্লাই কৰি দিব লাগে পান কাৰ্ড তোমালোকে মোক মেছেজ দিলে হ'ল ডেছক্ৰিপশ্যনত মোৰ লিংক আছে মই সেইখিনি এপ্লাই কৰি দিব পাৰিম ওকে ইয়াৰ পিছত পেৰেণ্টছ আধাৰ কাৰ্ড পান কাৰ্ড এটচেট্ৰা তোমালোকে কালেক্ট কৰি থ'বা বা তোমালোকে ৰেডি কৰি ৰাখিবা পেৰেণ্টছৰ ডকুমেণ্টটো চোৱা দেখা যায় কিছুমান ডিলাৰত দেন পি আৰ চিটো যিহেতু মেনশ্যন কৰি দিছে যিসকলে অসমৰ বাহিৰত পঢ়িব যাব ওকে তথাপিও অসমত পঢ়িলেও তোমালোকে পি আৰ চি নোখোজে মই জনাত তথাপিও খুজিব পাৰে ওকে চ' পি আৰ চিটো বনাই থোৱা ভাল তোমালোকে স্কলাৰশ্বিপ এপ্লাই সময়তো লাগিব যিসকলে ইচ্ছানুদয় কৰিবা NEC মেৰিট স্কলাৰশ্বিপ কৰিবা ওকে চ' যিসকলে এতিয়ালৈ পি আৰ চিটো এপ্লাই কৰা নাই তোমালোকে দেৰি নকৰি পি আৰ চিটো এপ্লাই কৰি থোৱা স্কুটিৰ কাৰণে নহয় তোমালোকে বিভিন্ন কামত পি আৰ চিটো ইন ফিউচাৰ যিহেতু তোমালোকে হায়াৰ এডুকেশ্যন কৰিবা চ' পি আৰ চি ফৰ হায়াৰ এডুকেশ্যন তোমালোকক লাগিবই ওকে চ' যিসকলৰ পি আৰ চি নাই এপ্লাই কৰি থোৱা ইয়াৰ পিছত বনাফাইড চাৰ্টিফিকেট এডমিশ্যন ৰিচিপ্ট এইটোৱে মেইন কথা এইটো নহ'লে বহুত ইজি হৈ গ'ল হয় চ' এইটো লাষ্ট ইয়াৰ খুজিছিলে চ' এইবছৰ খুজিব বুলি মই ভাবোঁ ওকে যিহেতু এডমিশ্যনৰ কথা ইনডাইৰেক্টলি কৈছে চ' কিছুমান ষ্টুডেণ্ট এনেকুৱা কি আছে যে অনলি এডমিশ্যনটো লৈ থৈ দিয়ে ওকে এডমিশ্যনটো লৈ কিনে কলেজত নাযায় যিহেতু ইয়াত গম পাইছে ন এডমিশ্যন নল'লে স্কুটি নিদিওঁ বুলি ওকে চ' তেতিয়া আৰু পিছত এখন বনাফাইড চাৰ্টিফিকেট খোজা দেখা যায় ওকে কিছুমান কলেজত কিন্তু বনাফাইড চাৰ্টিফিকেট নিদিয়ে চাব তোমাৰ এটেণ্ডেঞ্চো চোৱা দেখা যায় বনাফাইড চাৰ্টিফিকেটৰ বাবে যে ষ্টুডেণ্টজনে এডমিশ্যন লৈ কিনে কলেজত আহিছেনে নাই ওকে চ' বনাফাইড চাৰ্টিফিকেট এখন লাগিব কলেজৰ ফালৰ পৰা সেইকাৰণে তুমি যদি এনেকুৱা কিবা কৰিম বুলি ভাবিছা তথাপিও ফাৰ্ষ্ট চেমটো পাৰিলে কলেজত যাবা যেতিয়ালৈ স্কুটি নোপোৱা ওকে কাৰণ লাষ্ট ইয়াৰ বহুতৰে প্ৰব্লেম হৈছিলে আৰু এডমিট কাৰ্ড য়েছ ফাৰ্ষ্ট চেমৰ এডমিট কাৰ্ডো কিছুমানক খুজি দিছিলে যে তোমালোকে যে কলেজত পঢ়ি আছা চ' কলেজৰ এক্সামটো হৈছে ন এক্সামৰ এডমিট কাৰ্ডখন দিয়া এতিয়া যোনে অনলি এডমিশ্যন লৈ থৈছে পিছত যোৱাই নাই কলেজত এক্সাম হৈছে নে হোৱা নাই গমেই পোৱা নাই তেওঁলোকে এডমিট কাৰ্ডখন কেনেকৈ আনি দিব ওকে চ' কলেজত যদি এডমিশ্যন লৈছা তোমালোকে পাৰিলে
ৰেগুলাৰ ষ্টুডেণ্ট হ'ব যত্ন কৰিবা, নহ'লে তোমালোকৰ স্কুটিখন পোৱাত প্ৰব্লেম হ'ব পাৰে, মই এইটো কৈ থৈছোঁ দিয়াচোন আগতীয়াকৈ। অ'কে, আৰু যিসকলে ধৰা জব দিম বুলি ভাবিছে ভালকৈ জব দিয়া, কাৰণ তোমালোকে এণ্ট্ৰেঞ্চ এক্সামটো বেছি প্ৰিফাৰেঞ্চ দিবা। অ'কে, লাইফৰ কথা আছে, স্কুটিখনটো কিমান 50-60 হাজাৰ টকীয়া। অ'কে, চ' তোমালোকৰ ওপৰত এইটো ডিপেণ্ড কি কৰা। ইয়াৰ পিছত ষ্টুডেণ্ট আই ডি কাৰ্ডো খোজে, ডিলাৰত খুজিছিল লাষ্ট ইয়াৰ। অ'কে, ষ্টুডেণ্ট আই ডি কাৰ্ড কিছুমান কলেজৰ ফালৰ পৰা নিদিলেও তোমালোকে অনলাইনতো আজিকালি সামাৰ্থৰ যোগেদি আই ডি কাৰ্ডটো বনাই ল'ব পাৰা। অ'কে, চ' লাষ্ট ইয়াৰৰ ভিডিঅ'টো আছে আই ডি কাৰ্ড কেনেকৈ বনায়, তোমালোকে তলত মই প্লে লিষ্ট দি থ'ম সামাৰ্থ, তাত গৈ কিনে লাষ্ট ইয়াৰৰ প্লে লিষ্টৰ পৰা আই ডি কাৰ্ড কেনেকৈ বনায় সেইটো চাই ল'ব পাৰা, যদি অলৰেডি তোমালোকৰ এডমিশ্যন হৈ গৈছে। অ'কে, চ' ইয়াৰ পিছত ক্লাছ 10-12ৰ যিবিলাক ডকুমেণ্ট আছে, আধাৰ কাৰ্ড হওক, পান কাৰ্ড 10-12 আধাৰ কাৰ্ড পান কাৰ্ড নহয়, এডমিট কাৰ্ড হওক, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হওক, মাৰ্কশ্বিট, অ'কে, বা পাছ চাৰ্টিফিকেট, এইবিলাক তোমালোকে ৰেডি কৰি ৰাখিবা। অ'কে, আৰু পাছ চাৰ্টিফিকেট এইবাৰ চাব গ'লে তোমালোকৰ মাৰ্কশ্বিট কাম পাছ চাৰ্টিফিকেট বুলি আহিছে মাৰ্কশ্বিটখনত, যিসকলে এইবাৰ পাছ কৰিছা। চ' তোমালোকে পাৰিলে যিখন কলেজৰ পৰা পাছ কৰিছা ন, তাৰ পৰা এখন কেৰেক্টাৰ চাৰ্টিফিকেট বা পাছ চাৰ্টিফিকেট এখন লিখি দিয়ে কলেজৰ ফালৰ পৰা। চ' সেইখন পাৰিলে তোমালোকে কালেক্ট কৰি ল'বা, এইবিলাকত লাগিব পাৰে, কাৰণ তোমালোকে এক্সট্ৰাকৈ এইবছৰ পাছ চাৰ্টিফিকেট নোপোৱা। অ'কে, আগৰ বছৰ দিছিলে পাছ চাৰ্টিফিকেট এখন এক্সট্ৰাকৈ HSCCৰ ফালৰ পৰা। অ'কে, চ' তোমালোকে এক্সট্ৰাকৈ পাছ চাৰ্টিফিকেট যিহেতু বৰ্ডৰ ফালৰ পৰা নোপোৱা, তোমালোকে কলেজৰ ফালৰ পৰা এখন কেৰেক্টাৰ চাৰ্টিফিকেটে হওক বা পাছ চাৰ্টিফিকেটে হওক, সেইখন তোমালোকে কালেক্ট কৰি ৰাখিবা। অ'কে, আৰু HSCC হ'ব, CBSE ষ্টুডেণ্টে নোপোৱা দিয়া স্কুটি, এইটো হয়তো তোমালোকে সকলোৱে জানা। চ' এইখিনিয়ে ডকুমেণ্ট আছে, প্ৰচেছটো মই ভালকৈ ডিছকাছ কৰিছোঁ। তথাপিও যদি কিবা কনফিউজন আছে কমেণ্ট কৰিবা, লগতে আমাৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত আছে, তাতো মোক সুধিব পাৰা। অ'কে, আৰু আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা, স্কুটিৰ আপডেট দি থাকোঁ। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ', বাই বাই।